हेलो गाइस আপোনালোকৰ নিশ্চয় খবৰ ভালে তো আজি আকৌ এটা যেটো কেক আপোনালোকে অলৰেডি দেখিছে ফাৰ্স্টে তো হেতু কেক কাস্টমাৰে মোক বনাব দিছে মই বনাম কেনেকে গুটে ভিডিওটো চাওক আপোনালোকে বুজি পাব কেনেকে কেনেকে বনাইছো আপোনালোকেও যদি এনেকুৱা হাইট কেক বনায় পৰি যায় ড্যামেজ হয় তো মোৰ পৰা ট্ৰিক বিলাক ল'ব পাৰিব শিকিব পাৰিব তো গুটে ভিডিওটো চাওক মই কেনেকে গুটে কেকটো বনাইছো মই দেখাম আপোনালোকক আৰু গুটে কথাখিনি মই কৈ যাম আপোনালোকক তো ঠিক আছে ভিডিওটো স্টাৰ্ট কৰিছো তেনেহলে মই লেয়াৰিংটো লগাই দিছিলো কিউকি বহুত আমাৰ মানে বহুত অৰ্ডাৰ বেছি থাকে বহুত বাল্কিংত প্ৰডাকশন হয় ডেইলি 200-300 কেক বনোৱা হয় তো আৰ্জেন্টত মই লেয়াৰিংখিনি ভিডিও আপোনালোকক দিব নোৱাৰিলো মই আগতে লেয়াৰিং কৰি থৈ দিছিলো কেক ফ্ৰিজৰ ভিতৰত ডিপ ফ্ৰিজৰ ভিতৰত থৈ পেলাই মই আধা ঘণ্টা মান থৈ 20 মিনিট মান থৈ আপোনালোকে বনাব পাৰিব কোনো প্ৰবলেম নাই যেতিয়া কেকটো অলৰেডি সাইডত এটো কথা ধ্যান ৰাখিব সাইডত বাটাৰ পেপাৰ দি ধুনিয়াকে মেৰিয়ে কেকটো একদম ধুনিয়াকে ফ্ৰিজৰ ভিতৰত থৈ দিব তেতিয়া আপোনালোকৰ ফ্ৰিজ কেকটো টান হৈ যাব যিমানে হাইট নহক নপৰে আৰু বনাই থাকুতে বহুতবাৰ বহুত বহুতে কয় কি ষ্ট্ৰ লগাব লাগে ভিতৰত নহলে পৰি যাব এনেকুৱা একো নহয় তাল কেকত একোৱে প্ৰবলেম নাই আপোনালোক সিধা খালি কেকটো ধুনিয়াকে লেয়াৰিং কৰি অলপ সিৰাপ সুগাৰ সিৰাপটো কমাই ঢালি পেলাই ফ্ৰিজত ধুনিয়াকে বাটাৰ পেপাৰ সাইডত মেৰিয়াই ধুনিয়াকে কেকটো ফ্ৰিজত থৈ দিব তো মই লেয়াৰিং লগাই থৈ দিছিলো আগতে মই লেয়াৰিংৰ ভিডিও দিয়া নাই আপোনালোকে যদি নাজানে তেনেহলে কমেন্ট কৰিব মই গুটে ভিডিও তাল কেক অৰ্ডাৰ আহিয়ে থাকে আমাৰ তো মই বনাই গুটে ভিডিওটো কেনেকে কেকটো বনালে নপৰিব মই গুটে ডিটেইলছত আপোনালোকক দিম এই ভিডিওটোত জাস্ট মই মানে টাইম নাই তো মই জাস্ট ভিডিওটো যেনতেন বনাই আপোনালোকক কেকটো মই দেখুৱাইছো কেনেকুৱা হৈছে নিশ্চয় আপোনালোকে জনাব তো মই কেকটো ধুনিয়াকে ফিনিশিং কৰিছো এইটো কেক 3 মিনিটৰ ভিতৰত ফিনিশিং কৰি ডিজাইনিং কৰি মই দি দিছো তো আপোনালোকও যদি আৰ্জেন্টত বনাব তো এনেকে বনাব দেখিছিল ফিনিশিং কৰা টাইমত মই ইমান এটা ভালকে ফিনিশিং কৰা নাই কিউকি সাইডত মই ডিজাইন মাইম কিয়নো মই সাইডত ধুনিয়াকে ডিজাইন মাইছো আপোনালোকে দেখিছে আৰু ক্ৰীম খুব কমে ঢালো আমি কেকত ক্ৰীম বেছি ঢালিলে ভাল নালাগে টেষ্ট খায় তো ডিজাইনটো দিও বাকি লেয়াৰিং হক বা ফিনিশিং হক আপোনালোকে ফিনিশিং দেখিছে পুরা কেক দেখা পাই আছে তো ইমান কম ক্ৰীম দিও কিয়নো মানে ক্ৰীম বেছি দিলে কেকৰ টেষ্টটো ভাল নালাগে খাই আৰু ক্ৰীমটো অলপ কমাই দিলে ভাল লাগে ধুনিয়া লাগে আৰু ওপৰটো ডিজাইনবোৰ ক্ৰীম দি দিওৱে তো ভিতৰত অলপ কেকটো কমাই দিও তো দেখিছে ফটোখন হেখন আৰু মই বনোৱাটো এটো তো কোনটো মইটো বহুত জল্দি বনাইছো কাস্টমাৰকো মই কৈ দিছো যে অলপ আলফাল হলে আপোনালোকে একো হেই নকৰিব তো কাস্টমাৰ কৈছে একো নাই আপুনি ট্ৰাই কৰক যিমান আপোনাৰ বেষ্ট হয় আপুনি কৰি দিয়ক আমি লৈ যাম কেকটো তো মই ধুনিয়াকে বনাই পাছত মেছেজটো লিখিছো হ্যাপি বাৰ্থডে ৰজি বুলি মেছেজ দিছিলে তো মেছেজটো লিখি ধুনিয়াকে কেকটো আপোনালোকে ক কেকটো কেনেকুৱা লাগিছে মোৰ ইমান এটা হেই বেয়াও লাগা নাই ইমান বহুত ভালো লাগা নাই তো আপোনালোকও ক'ব তো ইয়াতকেও বহুত বেলেগ ডিজাইন আছে বেলেগ ইজি আপোনালোকক মই শিকাম আপোনালোকে যদি নাজানে তাল কেক বনাব তো মোক ক'ব লেয়াৰিং কৰিব নাজানে বা স্পন্সৰ কিবা ভিডিও লাগে এনি ভিডিও আপোনালোকে কমেন্ট কৰিলে মই দি যাম তো বন্ধু বান্ধৱীসকল আজি লৈ আহিছো কেকটো কেনেকুৱা লাগিছে ক'ব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল